সমাগত ২০২৬ নিৰ্বাচন আৰু এই নিৰ্বাচনৰ সময়ছোৱাতে কিন্তু খুমটাই সমষ্টিত অগপ যিসকল দলীয় কৰ্মীসকলৰ মাজত কিন্তু গুণাগথা চলিছে আৰু তেওঁলোকে এটা কথা প্ৰকাশ কৰিছে বা আশা কৰিছে তেওঁলোকে খুমটাই সমষ্টিত পুনৰ অগপ এগৰাকী প্ৰাৰ্থী প্ৰদান কৰিব লাগে। যিহেতু এই খুমটাই সমষ্টি বুলি কোৱাৰ লগালগ এটা কথা মনলৈ আহে বা সকলোৱে কয়, সকলোৰ মাজত চৰ্চিত প্ৰায় ২০ বছৰ ৪টা কাৰ্যকাল অগপৰ দখলত আছিল। যিহেতু প্ৰবীণ গগৈৰ নেতৃত্বত এই খুমটাই সমষ্টিটো অগপৰ দুৰ্গ হিচাপে পৰিচিত আছিল আৰু অগপৰ যিসকল দলীয় কৰ্মী বা দলীয় নেতা কৰ্মীসকল আছিল তেওঁলোকে কিন্তু নিষ্ঠাৰ আৰু সততাৰে এই দলটোৰ কাৰণে তেওঁলোকে কাম কৰি আহিছিল। কিন্তু তাৰ পিছত বিজেপি দখললৈ যোৱাৰ পিছতে যিগৰাকী বিধায়ক বিজেপি দলৰ বিধায়কগৰাকীৰ বিৰুদ্ধে কিন্তু তেওঁলোকে এটা কথাই কৈছে, যি ধৰণে অগপৰ মিত্ৰ দল হিচাপে অগপৰ প্ৰতি যিটো দায়বদ্ধতা থাকিব লাগিছিল, অগপৰ দলীয় কৰ্মীসকলক যি ধৰণে গুৰুত্ব সহকাৰে ল'ব লাগিছিল, আস্থাত ল'ব লাগিছিল, বিশ্বাসত ল'ব লাগিছিল, আস্থা আৰু বিশ্বাসত নোলোৱাৰ ফলশ্ৰুতিত কিন্তু সমাগত নিৰ্বাচনলৈ মাজত কেইটামান দিন আছে, কিন্তু এই সময়ছোৱাতে কিন্তু তেওঁলোকে আহ্বান জনাইছে, তেওঁলোকে দলীয় নেতৃত্বক আহ্বান জনাইছে যাতে অগপৰ এগৰাকী প্ৰাৰ্থী প্ৰদান কৰিব লাগে। দলীয় নেতা কৰ্মীসকল আছে, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আছে, সমষ্টিৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু খুমটাই সমষ্টি অগপৰ দুৰ্গ এগৰাকী বিজেপিৰ বিধায়ক আছে, সেই সময়ছোৱাতে কিন্তু আপোনালোকে অগপৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে বুলি আপোনালোকে কেন্দ্ৰীয় নেতৃবৃন্দক আহ্বান জনাই আপোনালোক সমবেত হৈছে, কি ক'ব? হয়, যিহেতু চাওক আপোনালোকে এই খুমটাই সমষ্টিটো আমাৰ অসম গণ পৰিষদ দলৰ এটা দুৰ্গ হিচাপে পৰিচিত আৰু যিহেতু এই সমষ্টিতে প্ৰয়াত জননেতা প্ৰবীণ গগৈ ডাঙৰীয়াই 4বাৰকৈ প্ৰতিনিধি হিচাপে বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াইছে এই সমষ্টিৰ ৰাইজে। আৰু সেইকাৰণে আমি কৈছোঁ যে বিজেপি দলৰ লগত যিহেতু আমি মিত্ৰতাত আছোঁ, মিত্ৰতাত থাকি আমাৰ যি ধৰ্ম, এই ধৰ্ম সদায় আমি অসম গণ পৰিষদ দলে পালন কৰি আহিছোঁ। আৰু সেইকাৰণে আমি কৈছোঁ যে 2016 চনত 2021 চনত আমি বিজেপিক আমি প্ৰাৰ্থিত্ব দি মৃণাল শইকীয়াক আমি এই সমষ্টিৰ পৰা জিকাই পঠিয়াত অসম গণ পৰিষদ দলে যথেষ্ট অৰিহণা যোগাইছে। আৰু সেইকাৰণে আমি কৈছোঁ যে এইবাৰ 2026ত আমাৰ খুমটাইত অসম গণ পৰিষদ দলক মিত্ৰতাৰ ধৰ্ম পালন কৰিয়েই, মিত্ৰতাৰ ধৰ্ম অটুট ৰাখি আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী এজন দিয়ক আৰু অসম গণ পৰিষদক প্ৰাৰ্থী হিচাপে আমি বিজয়ী কৰাই নিয়াত আমি আগভাগ ল'ম। অগপ দলৰ কেন্দ্ৰীয় যিগৰাকী উপসভাপতি আছে তেওঁৰ পৰা জানিম পোনে যিহেতু মিত্ৰতাৰ ধৰ্ম বিজেপি যিগৰাকী বিধায়ক, সেই বিধায়কগৰাকীয়ে মানিছে নাই? আপোনালোকে যিহেতু সমবেত হৈছে, আপোনালোকে এগৰাকী অগপ দলৰ বিধায়ক আশা কৰিছে, কি ক'ব? চাওক, খুমটাই সমষ্টিটো এটা জাতীয়তাবাদী শিবিৰৰ সমষ্টি আছিলে আৰু অসমৰ মানুহে জানে যে খুমটাই সমষ্টিটো এটা সময়ত অসম গণ পৰিষদৰ দুৰ্গ আছিল। আৰু যিহেতু প্ৰয়াত প্ৰবীণ গগৈ ডাঙৰীয়া বাই ইলেকশ্যন হওঁতে ইয়াত ৰাইজে গাঁঠিৰ ধন ভাঙি প্ৰবীণ গগৈক বহু ভোটত জিকাই পঠিয়াইছিল। সেই সময়ত দিছপুৰত কংগ্ৰেছ চৰকাৰ থকাৰ পিছতো, কংগ্ৰেছৰ চৰকাৰ উঠি অহাৰ পিছতো আমাৰ সন্মানীয় প্ৰয়াত প্ৰবীণ গগৈ ডাঙৰীয়াই ইয়াৰ পৰা জিকি গৈছিল। গতিকে খুমটাই সমষ্টিৰ ৰাইজৰ এটা ইতিহাস আছে আৰু এই খুমটাই সমষ্টিৰ ৰাইজে আমি দেখিছোঁ যে আগতো যে তেখেতসকলে এই সমষ্টিৰ মানুহখিনিয়ে জাতীয়তাবাদী শিবিৰৰ মানুহ, এই মানুহখিনিয়ে এজন অসম গণ পৰিষদৰ প্ৰতিনিধি হোৱাটো তেওঁলোকে মনে প্ৰাণে বিচাৰে। কিন্তু দেখা গৈছে যে আমি যিহেতু আমাৰ সমষ্টিটো শিপাডাল ঠিক থকাৰ পিছতো আৰু মিত্ৰতা ধৰ্ম পালন কৰি যেতিয়া আমাৰ বিজেপি আৰু অগপৰ লগত মিত্ৰতা হ'ল, আৰু মিত্ৰতা ধৰ্ম পালন কৰি আমি এই সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীক আমি দি দিছিলোঁ। তৎসত্ত্বেও আমি আশা কৰিছিলোঁ বহুত যে আমাৰ ইয়াৰ জনসাধাৰণে আশা কৰিছিল যে মিত্ৰতা ধৰ্ম পালন কৰি অসম গণ পৰিষদৰ কৰ্মীসকলেও সমানে আগবঢ়াই লৈ যোৱাৰ পোষকতা কৰিব। কিন্তু দেখা গ'ল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিসকলে যে যিগৰাকী প্ৰতিনিধি আছে, তেখেতে দেখা গ'ল যে আমাৰ অসম গণ পৰিষদৰ কৰ্মীসকলক আগবঢ়াই লৈ যোৱাটো দূৰৰে কথা, তেওঁলোকে মিত্ৰতা ধৰ্ম পালন কৰি আমাৰ মানুহখিনি যি ধৰণে তেওঁলোকে
ভৰণ পোষণৰ পৰা আৰম্ভ কৰি যিখিনি কাম কাজ কৰাৰ ব্যৱস্থা কৰিলোঁ সেইখিনি কিন্তু কৰা নহ'ল, যাৰ কাৰণত আচলতে অসম গণ পৰিষদৰ মানুহখিনি ক্ষোভিত হয়। সেইকাৰণে আমি যিহেতু এতিয়া মিত্ৰতা আছেই, মিত্ৰতা ধৰ্ম পালন কৰি আমাৰ দলৰ এগৰাকী যদি আমাৰ কৰ্মীক যদি আমি প্ৰতিনিধি হিচাপে পাব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই সমষ্টিটোৰ আমাৰ হেৰুৱা যিটো মান সন্মান সেইটো অটুট থাকিব। সেইকাৰণে অসমৰ ৰাইজেও এই সমষ্টিৰ কথা ভাবে, কিন্তু আমি ভাবিছোঁ যে ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ যিটো মিত্ৰতা আছে, মিত্ৰতা ধৰ্ম পালন কৰি তেখেতসকলে আমাৰ এই সমষ্টিটো ঘূৰাই দিয়ক। যিহেতু তেওঁলোকে 10 বছৰ তেখেতসকলে এতিয়া মানে শাসনভাৰ লৈ আছে, বিধায়ক আছে। আমাৰ আগতে 20টা বছৰ আমাৰ ইয়াত এইটো পাৰে 20টা বছৰ আমাৰ আছিলে প্ৰয়াত প্ৰবীণ গগৈয়ে। আৰু আমাৰ যিহেতু সমষ্টিটো এতিয়া ডিলিমিটেশ্যন হোৱাৰ পিছত আমাৰ মৰঙি 11খন পঞ্চায়ত ইয়াত সোমালে, সেই 11খনো প্ৰয়াত বিনোদ গোৱালা ডাঙৰীয়া আমাৰ ইয়াত আছিল। গতিকে দুইজনেই আমাৰ বিধায়ক আছিল, 20টা থকা দুইজন সন্মানীয় বিধায়ক আছিল। গতিকে আমি আশা কৰোঁ যে এইবাৰ আমাক যদি ঘূৰাই দিয়ে, নিশ্চয় আমাৰ দলীয় কৰ্মীসকলে এই আমাৰ কৰ্মীজনক জিকাই লৈ যোৱাত তেখেতসকলে যথেষ্টখিনি সহযোগিতা আগবঢ়াব। আৰু আমি ভাবোঁ যে নিশ্চয় আমি ইয়াত জিকিব পাৰিম। আৰু খুমটাই সমষ্টিত আমাৰ ভেটি এতিয়াও যথেষ্ট শক্তিশালী। কি ক'ব এই মুহূৰ্তত, যিহেতু অগপ এগৰাকী প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত অগপ যিসকল নেতাকৰ্মী আছে, দলীয় কৰ্মীসকলে কিন্তু পুনৰবাৰ 26ৰ বাবে আশা কৰিছে? পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ এইখিনি সময় আপোনালোকে দিয়াৰ বাবে। প্ৰথম কথাটো হ'ল যে মিত্ৰতাৰ যি ধৰ্ম, অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা কৰিছে, আৰু মিত্ৰতা কৰি 10টা বছৰ অৰ্থাৎ 2টা কাৰ্যকাল ভাৰতীয় জনতা পাৰ্টীক দিয়া হ'ল। আৰু আমি ভাবোঁ যে এই 26ৰ যি বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনত মিত্ৰতাৰ ধৰ্ম পালন কৰিয়ে ভাৰতীয় জনতা পাৰ্টীয়ে এবাৰ অসম গণ পৰিষদৰ এজন প্ৰাৰ্থী যাতে আমাক ইয়াত দিয়াৰ ব্যৱস্থা কৰিব পাৰে, সেইটো অনুৰোধ থাকিল। আৰু খুমটাইবাসীৰ ৰাইজৰ হৈ এই অনুৰোধ, আৰু অসম গণ পৰিষদ দলৰ প্ৰত্যেকজন কৰ্মীয়ে এইটো বিচাৰিছে যে খুমটাইত এবাৰ অসম গণ পৰিষদ দল পুনৰ উভতি আহক। কাৰণ আমি যিহেতু আপোনালোকেও জানিছে মিত্ৰতা কৰি আছোঁ, মিত্ৰতা ধৰ্ম আমি পালন কৰি আহিছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীও ভাবোঁ যে এইবাৰ মিত্ৰতা ধৰ্ম তেওঁলোকেও পালন কৰক, প্ৰাৰ্থী লাগে বুলি আমি ভাবোঁ। আৰু বহু কথাই আছে, কিছুমান কথা ধৰি লওক সেইখিনি নকওঁ এতিয়া, কিন্তু এই আপোনালোকৰ মাধ্যমৰ যোগেদি অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি, বোকাখাট সমষ্টিৰ বিধায়ক, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত অতুল বৰা ডাঙৰীয়াৰ অনুৰোধ থাকিল যে এই বিষয়বস্তু তেখেতে অকণমান গুৰুত্ব সহকাৰে চায়, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো কথা বতৰা আলোচনা কৰি এই খুমটাই সমষ্টিত অসম গণ পৰিষদ দলৰ এজন প্ৰাৰ্থী দিয়াৰ যাতে ব্যৱস্থা কৰে, এইখিনিয়ে ক'লোঁ। এনেকৈ খুমটাই সমষ্টিৰ অলিয়ে গলিয়ে কিন্তু অগপ যিসকল দলীয় নেতাকৰ্মী আছে, তেওঁলোকে কিন্তু পুনৰবাৰ এই খুমটাই সমষ্টিটো অগপৰ দখলত ৰাখিব লাগে বা অগপৰ এগৰাকী প্ৰাৰ্থী দিব লাগে। তাৰ বাবে কেন্দ্ৰীয় সমিতিৰ যিগৰাকী সভাপতি, দলীয় নেতৃত্ব আছে, তেওঁলোকক আহ্বান জনাইছে। তেওঁলোকে কৈছে যাতে অগপৰ দুৰ্গ, গোলাঘাট জিলাত জন্ম হোৱা এই অগপ দলটোৰ ভেটি অতি শক্তিশালী হৈ আছে, কিন্তু বৰ্তমান সময়ত কিন্তু তেওঁলোকৰ এগৰাকী বিধায়ক নাই বা তেওঁলোকৰ এগৰাকী প্ৰাৰ্থিত্ব দিব পৰা নাই। 10টা বছৰ বিজেপি দখলত থাকিলে পুনৰবাৰ কিন্তু আহ্বান জনাইছে যাতে এগৰাকী অগপ দলৰ প্ৰাৰ্থী প্ৰদান কৰিব লাগে, আৰু প্ৰাৰ্থী প্ৰদান কৰি তেওঁলোকৰ যিখিনি আশা আকাংক্ষা, এই অগপৰ দুৰ্গটো যাতে ভেটি পুনৰ শক্তিশালী কৰিব লাগে, তাৰ বাবে তেওঁলোকে পুনৰ আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।